আমাৰ বুবু চাওক বম ফুটোৱা শব্দ পাই মানে পুৰা ভুকি আছে। ভাবিছিলোঁ এইবাৰ জুবিনদাৰ কাৰণে হয়তো বোমা নুফুটাব, কিন্তু মানে ফুটোৱা নাই বাৰু, ফুটাইছে বুলিও নকওঁ, বহুত কম ফুটাইছে। হেল্ল' ফ্ৰেণ্ড, ভাত পানী বনোৱা হ'লনে? আজিকালি মোৰ আৰাম আৰু আৰাম, মানে মা আছে যিহেতু বেছিভাগ মায়ে ভাত বনায়। আজিও ৰাতি মাক ভাত বনাবলৈ কৈছোঁ। আজি মায়ে বনাবলৈ মন নাছিলে, আজি মই জোৰ কৰি মাক কৈছোঁ ভাত বনাবলৈ। আৰু মই এইফালে চাওক, মা অসমীয়া চিৰিয়েল চাই যিহেতু, আৰু মা থাকিলে মই মোৰ চিৰিয়েল চোৱা বন্ধ, মানে মাক লগাই দিওঁ একদম 5:30 পৰা উপাসনা দিয়ে নেকি, 5:30 পৰা ধৰি একদম ৰাতি এতিয়া 9টা বাজিবই হ'ল। আৰু মা এতিয়া চিৰিয়েল চাই পূৰা ভাত বনায়। আৰু মই কাটি মেলি দিছোঁ, ফুলকবি আছিলে, ফুলকবি কাটি দিলোঁ। আৰু চাওক মায়ে ভাত বনাই আছে, কি বনাই আছে আপোনালোকক দেখুৱাই আছোঁ মই। এয়া হৈছে ফুলকবি, যে ঠাৰিবোৰ মই পেলাই নিদিওঁ দেই, কেতিয়াবা আজি অকণমান তেল বেছিয়ে হ'ল বাৰু, কেতিয়াবা সৰিয়হ দি পেলাই বিলাহী দি চৰচৰি কৰোঁ। আৰু আজি একদম মিহি মিহিকৈ কাটি দিছোঁ, মায়ে তেলত ভাজিছে, এনেকৈ খায়ো ভাল লাগে। আৰু এইফালে গৰম এয়া ফুলকবি দি পেলাই মাছৰ জোল মায়ে বনাই আছে, আৰু খাবলৈ বিৰাট ভাল লাগে। আৰু মায়ে বনাইছে যিহেতু ভাল লাগিবই ন। এতিয়া আমি খাম আৰু।